Hello friends, মই ডক্টৰ বিপ্লৱে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ য'ত মই আলোচনা কৰো স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় বিষয়ৰ ওপৰত। আজিৰ ভিডিঅ'টোত আমি জানিম IBS মানে কি তাৰ বিষয়ে, লগতে ইয়াৰ লক্ষণ, সম্ভাৱ্য কাৰণ, চিকিৎসা আৰু প্ৰতিকাৰ সমূহৰ বিষয়ে। যদি আপোনাৰ পেটত বেয়া গেছ, পাতল পায়খানা আৰু কোষ্ঠকাঠিন্যৰ সমস্যা আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। IBS অৰ্থাৎ ইৰিটেবল বাউল চিণ্ড্ৰম হৈছে এক সাধাৰণ কিন্তু দীঘলীয়া সময় ধৰি হোৱা পেটৰ সমস্যা যি ব্যক্তিৰ পাচনতন্ত্ৰত অসুবিধাৰ সৃষ্টি কৰে। এইটো এক জীৱনঘাতী ৰোগ নহয়, কিন্তু নিয়মীয়াকৈ হ'ব পৰা কষ্টৰ বাবে ই দৈনন্দিন জীৱনত অশান্তি আনিব পাৰে। এইটো ৰোগত পেটৰ বিষ, গেছ, পাতল পায়খানা বা কোষ্ঠকাঠিন্যৰ সমস্যাবোৰ ঘূৰি ঘূৰি দেখা দিয়ে। IBSৰ কিছু সাধাৰণ লক্ষণ হ'ল পেটৰ বিষ, বেয়া গেছ বা পেট ফুলি থকা অনুভৱ, কোষ্ঠকাঠিন্য বা পাতল পায়খানা, পায়খানা হোৱাৰ পিছতো পেট সম্পূৰ্ণৰূপে খালী হোৱা যেন নলগা, অধিক ভাগৰ লগা, বিষণ্ণতা বা উদ্বেগ। এই লক্ষণবোৰ সময়ে সময়ে পৰিৱৰ্তন হ'ব পাৰে। IBSৰ নিশ্চিত কাৰণটো এতিয়াও সম্পূৰ্ণভাৱে জানিব পৰা হোৱা নাই। তথাপিও ইয়াৰ কিছুমান সাধাৰণ কাৰণ যাৰ ভূমিকা আছে সেইবোৰ হ'ল পেটত পাচনৰ গতিৰ অস্বাভাৱিকতা, পেটত গেছ হোৱা আৰু ক্ৰমিক সংক্ৰমণ, মানসিক উদ্বেগ বা ডিপ্ৰেছন, খাদ্যৰ অভ্যাস যেনে বেছি মছলাদাৰ আৰু তেলত ভজা খাদ্য খোৱা, হৰম'নেল পৰিৱৰ্তন, পেটত কিছুমান ক্ষতিকাৰক বেক্টেৰিয়াৰ উপস্থিতি। IBSৰ চিকিৎসা মূলতঃ খাদ্য, জীৱনশৈলী, ঔষধ আৰু মনোবিজ্ঞানৰ সহায়েৰে কৰা হয়। খাদ্যৰ সাৱধানতা, অধিক ফাইবাৰযুক্ত খাদ্য গ্ৰহণ, মছলাদাৰ, তেলত ভজা আৰু দুগ্ধজাতীয় খাদ্য এৰাই চলক, ডাক্তৰৰ পৰামৰ্শ অনুসৰি ডায়েট গ্ৰহণ কৰক। 2. ঔষধ বা মেডিচিন, পেটৰ বিষৰ বাবে এন্টিস্পাজমোডিক ঔষধ গ্ৰহণ, কোষ্ঠকাঠিন্য আৰু পাতল পায়খানাৰ বাবে উপযুক্ত ঔষধ গ্ৰহণ, প্ৰ'বায়'টিক্স, সকলোবোৰ ঔষধ ডাক্তৰৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰা উচিত। 3. মানসিক স্বাস্থ্য, মেডিটেশ্যন, যোগ আৰু মনৰ অৱস্থাৰ উন্নতি, CBT বা কগনিটিভ বিহেভিয়ৰেল থেৰাপি কিছু ক্ষেত্ৰত সহায়ক হয়।
নিয়মীয়াকৈ আহাৰ আৰু পৰ্যাপ্ত পানী খোৱা, দৈনিক ব্যায়াম, মানসিক চাপ কমোৱাৰ অভ্যাস, ৰাতিপুৱাৰ সময়ত ভাল পায়খানাৰ অভ্যাস গঢ়ি তোলা, খাদ্যৰ এলাৰ্জি থাকিলে বুজি খোৱা। অৱশেষত ক'ব লাগিব যে IBS এটা গম্ভীৰ ৰোগ নহয় আৰু সঠিক জ্ঞান, পৰিচৰ্যা, খাদ্য নিয়ন্ত্ৰণৰ সহায়ত ইয়াক সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়। যদি আপোনাৰ IBSৰ লক্ষণবোৰ আছে আৰু বহুদিন ধৰি চলি আছে তেনেহ'লে ডক্তৰৰ পৰামৰ্শ লোৱা উচিত। যদি এই ভিডিঅ'টো উপকাৰী বুলি অনুভৱ কৰিলে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পাইছে মোক কমেণ্ট কৰি জনাব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ। সুস্থ থাকক, সতৰ্ক থাকক।